নমস্কাৰ ষ্টুডিঅ'ত মই মনিষা আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ এটি মহৎ লোকৰ বাণীৰে আৰম্ভ কৰিবলৈ লৈছো ঈশা নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰে মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱাৰ পাৰ হৈছে কেতিয়াবা মই মজদুৰৰ কাম কৰিছো আকৌ কেতিয়াবা কাঠফলা কাম আকৌ কেতিয়াবা মালবাহী নাৱৰীয়া কাম অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে প্ৰিয় দৰ্শক আজি ইংৰাজী 2021 চনৰ 15 আগষ্ট অসমীয়া লেখেৰে 1942 শকৰ ভাদ মাহৰ 8 তাৰিখ বুধবাৰ 1866 চনৰ আজিৰ দিনটোতে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জীৱবিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হৈছিল আমেৰিকাৰ উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হৈছিল 1897 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বিজ্ঞানী মাইকেল ফেৰাডেৰ মৃত্যু হৈছিল 1867 চনৰ আজিৰ দিনটোতে চনৰ আজিৰ দিনটোতে স্বাধীনতা সেনানী হেমৰাম বৰাৰ মিলিটাৰীৰ গুলীত মৃত্যু হৈছিল প্ৰথম মহাসমৰৰ সৈনিক খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ মৃত্যু হৈছিল 1970 চনত মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ মৃত্যু হৈছিল 2012 চনৰ আজিৰ দিনটোতে চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল চনৰ আজিৰ দিনটোতে কেমেৰুনত হোৱা প্ৰচণ্ড আগ্নেয়গিৰি উদগিৰণৰ ফলত 1500 লোকৰ মৃত্যু হৈছিল মানৱবিহীন মহাকাশযান অৰ্বিটাৰ 1ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল 1966 চনৰ আজিৰ দিনটোতে 1970 চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চম বাৰ্ষিক পৰিকল্পনাই চূড়ান্ত ৰূপ পাইছিল আজি উৰুগুৱেৰ স্বাধীনতা দিৱস 1992 চনৰ আজিৰ দিনটোতে চীন আৰু দক্ষিণ কোৰিয়াৰ মাজত মধ্য কূটনৈতিক সম্পৰ্ক স্থাপিত হয় প্ৰথম ৰাছিয়ান জাৰ চতুৰ্থ আইভেনৰ জন্ম হয় 1530 চনৰ আজিৰ দিনটোত চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ক্ৰিকেটাৰ জিম স্মিথৰ জন্ম হয় বাংলাদেশৰ সংগীত শিল্পী প্ৰবাল চৌধুৰীৰ জন্ম হৈছিল 1947 চনৰ আজিৰ দিনটোতে প্ৰিয় দৰ্শক এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস সকলোৰে আজিৰ দিনটোৰ মংগল কামনাৰে আজিৰ খণ্ডটোৰ পৰা মই মনিষাই বিদায় লৈছো চাই থাকক ঈশা নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো ধন্যবাদ